उनके लिए हम काम करना चाहेंगे और सरकार से निवेदन करेंगे कि उनकी सुरक्षा, उनके आजीवन को सुरक्षित किया जाए। उनके लिए प्रॉस्पेरिटी को कैसे प्रॉस्पर्स हो, उनके लिए एवेन्यूज़ खोले जाए। उनके बच्चों के लिए एजुकेशन, उनके लिए हायर एजुकेशन, उनके लिए जॉब्स में कोटा कुछ ऐसा किया जाए कि उनका जो जीवन है सुरक्षित हो सके। ये 2-3 मांगे हम सरकार से रखना चाहेंगे। ठीक है, थैंक यू। হয় আজি সঁচাকৈ ক'বলৈ গ'লে বহুত আমাৰ আনন্দিত দিন। আমি আফটাৰ 1977 পিছত আমাৰ প্ৰফেচৰ বলৰাজ মাধৱ, দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী ঢুকোৱাৰ পিছত আমি প্ৰথমবাৰ আমি জনসংঘৰ অখিল ভাৰতীয় জনসংঘৰ আমি এটা সভা কৰিছোঁ। এই সভাটো হ'ল আগন্তুক দিনত মানে ইলেকশ্যন ওচৰত আছে, সেই বিষয় লৈ আমি আলোচনা বিলোচনা কৰিবৰ কাৰণে আজি আমাৰ কনফাৰেন্সখন আছিলে আৰু আমি ইলেকশ্যনৰ বিষয় লৈ অলপমান আলোচনা কৰিছোঁ। আৰু আমাৰ লগত বিজেপি দলৰো বহুত বিধায়ক মানে যোনে অকণমান টিকেট পাবলৈ আশা নাই, তেওঁলোকৰ যোগাযোগ অলপমান কৰি আছে। আৰু সেই হিচাপে আজি আমি দিনজোৰা আমাৰ জুবিনদাৰো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল, প্ৰফেচৰ বলৰাজ মাধৱ ডাঙৰ এইবিলাকক সকলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা আজি আমাৰ মানে দিনজোৰা প্ৰগ্ৰাম এটা আছে। আৰু আপোনালোকে কোনকেইটা ইছ্যু আজি কথা পাতিছে বা কোনকেইটা সমস্যা বহুত আছে? এতিয়া ধৰক বৰ্ডাৰ ইছ্যুৰ পৰা লৈ মানে ধৰক পঞ্চায়তৰ দুৰ্নীতিৰ পৰা লৈ এতিয়া যোনে আপোনাৰ এতিয়া যে অৰুণোদয় দিছে, স্পেচিয়েলি আমাৰ বাগানৰ মানুহবিলাক পোৱাই নাই আৰু বহুত এনেকুৱা দুখীয়া মানুহ আছে পোৱা নাই, ধনী মানুহবোৰে পালে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তদন্ত কৰক। এবাৰ আপুনিতো পইচা দিছে ঠিকে, কিন্তু আৰু যোনে দিয়া মানুহবোৰে ঘোটালা কৰি দিলে, তদন্ত কৰি তেওঁলোকক মানে শাস্তি দিয়ক। আৰু ৰাইজেও আপোনাৰ ওপৰত ভৰসা আছে, আপুনি যে ন্যায় দিব বুলি। কালি বাগানৰ শ্ৰমিকসকলক বহিপত্তা দিয়া হৈছে, ডিজিটেলি দিছে, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীও দিছে, সেইখিনি গতিকে কি ক'ব? সেই নাই, সঁচাকৈ বহুত বহুত ধন্যবাদ দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেওঁ এজন এনেকুৱা ব্যক্তি যিয়ে চাহ জনগোষ্ঠীৰ মানুহৰ দুখ বেদনা বুজি পাই তেওঁ দৰমহাও বঢ়াই দিলে আৰু মাটিৰ পট্টাও দিলে। গতিকে তেওঁক আমি অখিল ভাৰতীয় জনসংঘৰ হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবোঁ তেওঁ আগত দিনত আগবাঢ়ি যাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী হওক আৰু আমাৰ দেশৰ কাৰণে কাম এটা মুখ্যমন্ত্ৰী পাইছে। এটা যিহেতু প্ৰথমবাৰ আপোনাক